हाय गाइस, मैं हूँ डॉक्टर भूपेन हाजरिका समाधि क्षेत्र में। मैं म्यूजियम में हूँ अभी। आप लोग देखिए म्यूजियम कितना सुंदर है। सब फोटोज इधर में रखा हुआ है। भूपेन दा का सब चीज़ इधर में रखा हुआ है म्यूजियम में। आइए आप लोग ज्वाइन कीजिए, हाल चाल पूछते हैं, मुझे भी पूछिए। Aduh. कोई नहीं आया लाइव देखने के लिए, क्यों? देखिए गाइस कितना सुंदर है। अरे ऊपर जाओ, ऊपर जाओ। মানুহে মানুহৰ বাবে যদিহে অকণোনে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱা বানো কি? কোনে অহা নাই এতিয়ালৈ? দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী। इंदिरा गांधी जी के साथ हम लोग का डॉक्टर भूपेन हाजरिका, भारत और तृतीय प्रधानमंत्री इंदिरा गांधी जी के साथ। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। ৰফিকালি আহিছা ন? চোৱা মিউজিয়ামটো দেখাই আছোঁ মই। শ্বেয়াৰ কৰিবা দেই, কমেণ্ট কৰি ক'বা, শ্বেয়াৰ কৰি দিবা। মানে কি আৰু উঠাব পাৰে, নমাবও পাৰে, বেয়াবিলাকে নমায়। তেওঁৰ এইবিলাক মই দেখাই আছোঁ। আহিবা কেতিয়াবা ৰফিকালি গুৱাহাটীত, আহিলে মোক জনাবা। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱা বানো কি? মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণোনে ৰফিকালি কমেণ্ট কৰিবা, ফেচবুকত শ্বেয়াৰ কৰি দিবা। কি খবৰ তোমাৰ? ভালে আছানে? আহিবা, মিউজিয়ামটো বহুত ধুনীয়াকে বনাইছে। শ্বেয়াৰ কৰি দিয়া কাবাক কাবাক। আজিৰ গভীৰ গৰ্ভতে অলেখ মৰম, বহুতো শাওন ভাদ তাৰে এটি মিঠা ভাজত। নৰেন দাস, নৰেন দাস বঢ়িয়া বনাইছে। মনাৰে ইজৰঙা আজিৰ গভীৰ গৰ্ভতে অলেখ মৰম, বহুতো শাওন ভাদ তাৰে এটি মিঠা ভাজত। আৰু জীয়া জীয়া দৰ এখন নীলা চাদৰ তাৰে এটি মিঠা ভাজত।
আৰু জীয়া জীয়া ধৰ। বহুত ধুনীয়া লাগে ইয়ালৈকে আহিলে, মনটো শান্তি লাগে আৰু বহুত শান্তি পাওঁ মই, বহুত ভালো পাওঁ মই। ভূপেন দা, জুবিন দা এতিয়া আৰু আমাৰ মাজত, গানৰ মাজতহে থাকিব। সেইকাৰণে মানুহৰ আৰু কি, মানুহ এনেকুৱাই আৰু সেইকাৰণে মিলি জুলি থাকিব লাগে আৰু, ইমান হিংসা ইমান এইবিলাক লাভ নাই। ফেচবুকখনত মানে হিংসাৰ আৰু বেছি আৰু কম্পিটিশ্যন, এইবিলাক লাভ নাই কোনো। ৰফিকালি ফোন নধৰো মানে SMS কৰিবা হা, ফোন ধৰাৰ ইমান এটা সেই নাই, গমো নাপাওঁ, মিউট হৈ থাকে মোৰ মোবাইলটো। সময়টো বহুত কম হয় না, গোটেই ঘৰৰ কাম বন কৰি উঠি অকমান কৰো আৰু তোমালোকৰ লগত ধেমালি কৰো। ত' অকমান বেয়া নাপাবা, SMS কৰিবাচোন, SMS কৰিলে মই চাওঁ মাজে মাজে। মোৰ আকৌ মোবাইলটো হেৰি হৈছে, ষ্টৰেজ ইমান বেছি হৈছে নহয়, হোৱা কাৰণে মানে প্ৰব্লেম হৈছে, নেটটো শ্ল' থাকে। দিগদাৰ আৰু, ভিডিঅ' কৰিব নোৱাৰি সেইকাৰণে লাইভ কৰি আছো, ভিডিঅ' সেনেকে কৰা নাই, লাইভতে কৈ আছো ফেচবুকৰ পৰা। দুই এটা ফটো উঠিম, ফেচবুকখন ডিলিট কৰি দিব লাগিব তাকো। পেনড্ৰাইভটো হেৰাই গ'ল, এটা পেনড্ৰাইভ আছিল নতুন একদম, আজি 3 দিন মান আগত খালি নে কলো লাইফত। ফেচবুক পেনড্ৰাইভটো হেৰাই গৈছে, কোনোবাই পালে দিব লাগে ন, মোৰ ভিডিঅ' চিডিঅ' বিলাক আছে। আজিকালি মানুহ আৰু কি আৰু, কেইটামান আছিল হেৰাই গ'ল মানে পলিথিনৰ পৰা পৰি গ'ল আৰু হঠাৎ, যাব লগা বস্তু আছিল চাগে। তথাপিও হাঁহি থাকো আৰু, দুখ কৰিতো লাভ নাই, যোৱা বস্তু যাব, অহা বস্তু আহিব। আৰু কিবা কবা ৰফিকালি, কোৱা। ফটোবিলাক বঢ়িয়া বনাইছে, আঁকিছে। মোৰ সাগৰে জাহাজ মেলি দে, নেপালী কোনো বান্দা, সৰু চাত নৈয়াতে বন্দী হলি, হেৰুৱালি তোৰ। উজ্জ্বল শইকীয়া, উজ্জ্বল শইকীয়া, হাই উজ্জ্বল শইকীয়া, কেনে খবৰ? মহ আছে অলপ চলপ। প্ৰেমৰ সাগৰে জাহাজ মেলি দি, নেপালী কোনো বান্দাৰ, সৰু চাত নৈয়াতে বন্দী হলি, হেৰুৱালি তোৰ লংগাৰ। অ' বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া। নেটটো শ্ল' মাৰি আছে, সেইকাৰণে এড কৰিব পৰা নাই দেই উজ্জ্বল শইকীয়া। চিৰ সেউজতে চামেলি দেখিলো, অতি মনোমোহা গাঁত। চিতা, বহুত দুখ লাগে এইবিলাক দেখিলে। এইবিলাক মানে কি, মই জুবিন দাৰ হওক, ভূপেনদাৰ হওক, এইবিলাক মানে কি আৰু এটা এনাৰ্জি পাওঁ আৰু মই, এনাৰ্জি এটা ফিল কৰো। আৰু মোৰ ঘৰৰ ওচৰতে আছে ইটা সমাধি, জুবিন ক্ষেত্ৰ বুলি কয়, তাতে প্ৰথমতে মই চেলফি লৈছিলো। যেতিয়া তেওঁক মানে কি আৰু জ্বলাই আছিল, বেয়া লাগে। মই যাওঁ, ভাল লাগে মোৰ। বহুত দিন যোৱা নাই, যাম, তাতো যাম, তাত গ'লেও আপোনালোকক দেখাম। বাহিৰৰ মানুহ বিলাকেতো আৰু নেদেখে ইমান। মামণি ৰয়ছম গোস্বামী, ভূপেন দা, কল্পনা লাজমি, ৰাজ্যপাল চাগে, লেখাই আছে, জীৱন জোৰা সাধনাৰ বাবে সম্বৰ্ধনা জনোৱা অসমত ৰাজ্যপাল শিৱচৰণ মাথুৰৰ, ৰাজ্যপালে ভূপেন দাক সেৱা কৰিছে।
শিল্পী, তাকে কয় শিল্পী। আৰু কোন আহিছে? লাইভ বেছি মানুহ জইন কৰা নাই, তথাপি দেখাই আছো মই। বাকী খবৰ কোৱা, তোমাৰ খেতি বাৰী কেনেকুৱা চলি আছে? ৰফিক আলী, তুমি খেতি ভাল পোৱা ন? মঙলদৈৰ ফালেতো খেতি বহুত বহুত ভাল লাগে। তাত মই গৈছো, খেতি ইমান বেছি হয়, ভাল লাগে। জ্বলা চলা যিকোনো খেতিয়ে হয় আৰু তাৰ পৰাই আহে আমাৰ ইয়াত জালুকবাৰী বজাৰত বিক্ৰী হয়, বহুত আহে খাৰুপেটীয়াৰ পৰা। তুমি কি কি খেতি কৰিছা এইবাৰ? কি কি লগাইছা ৰফিক আলী? মোৰ লগত বহি চাহ খাবলৈ মন আছে, আহিবা এদিন। জনাবা কিন্তু অহাৰ আগে আগে। আমাৰ ঘৰত মানে কি আৰু য'তেই নহওক, ঘৰৰ ওচৰত চাহ খাব পাৰিবা। মই চাহ কিন্তু ধুনীয়া বনাও। ধুনীয়া বুলি কওঁতে আৰু নিজে নিজে ক'ব নাপায় আৰু, কিন্তু মই চাহটো ভাল বনাও আৰু মই নিজে জানো আৰু নিজৰটোকে কলো, বেলেগেও কয়। সেইকাৰণে আহিবা এদিন, খাম। ময়ো যাম কেতিয়াবা, মংগলদৈত গলে লগ কৰিম তোমাক। ভাল লাগে, বন্ধু বিলাক থাকিলে গৈও ভাল লাগে ন। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ। আৰু কোৱা, খবৰ কোৱা ৰফিক আলী, খেতি বাৰীৰ কথা কোৱা। মোৰ লগত বহি চাহ খাবৰ মন আছে, খাম দিয়া কেতিয়াবা, ভগৱানে মিলালে ন। ফোনত নধৰা বাৰু বেয়া নাপাবা আৰু, অকমান টাইম ওলাই কথা পাতা হৈছে আজিকালি। এইয়া তেখেতৰ দুখ লাগে। সৰ্বানন্দ সোণোৱালৰ দিনত আছিল আৰু। কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে অলেখ মৰম বাৰিষা বহুত শাওন ভাদৰ। চব্জি লৈ আহিবা, ফ্ৰেছ বস্তু আৰু ভালো লাগে ন। ইয়াত পাই, তথাপি আৰু বন্ধুৱে আনিলে কিমান ভাল লাগিব, প্ৰাউড ফিল হব ন মোৰ বন্ধু লৈ আহিলে। তুমি বিয়া কৰাইছানে ৰফিক আলী? ফেমিলি লৈ আহিবা যদি কৰাইছা, কোনো প্ৰব্লেম নাই। কিন্তু জনাবা মোক আহাৰ আগে আগে, মানে আহিলে আৰু মোক লগ নাপালে বেয়া লাগিব ন। কিবা কিবি কামত থাকিলে আগতে জনাবা। ওপৰত ভূপেনদাৰ মানে বহুত কিছুমান বস্তু ৰাখা আছে, মই যাই আছো দেখুৱাই আছো হা। চেণ্ডেল, জোতা, হাৰমনিয়াম চব ৰাখা আছে, তেওঁ দেখাই আছো মই। আজিৰ গভীৰ গৰ্ভতে মৰম বহুতো শাওন ভাদৰ এটি মিঠা মাজত আৰু জীয়া জীয়া এয়া ভূপেন হাজৰিকাৰ কাৰ্বি ভাষাত গীত গাইছিল তেওঁ। কাৰ্বি জনগোষ্ঠীৰ তেওঁ, পাহাৰী মানুহ ভাল পাইছিল, জুবিন দাইও ভাল পাইছিল। পাহাৰী মানুহ মইও ভাল পাওঁ, গাঁৱৰ পাহাৰী এইবিলাক ভাল লাগে মোৰো। কি কি চব্জি এইবাৰ কৰিছা ৰফিক আলী খেতিত? কি লগাইছা? কিতাপ বিলাক সমগ্ৰ
গীতৰ হেৰিবিলাক মানে কিতাপবিলাক সংগ্ৰহবিলাক আছে ইয়াত খুৱাবৰ কাৰণে মাতিবানো কাক কৃষ্ণৰাভা চবখিনি ৰাখিছে আৰু ইয়াত এনেকে আৰু অসমীয়া সংস্কৃতিৰ যিমানখিনি আছে ৰাখিবলগীয়া বস্তু প্ৰায় ৰাখিছেই আৰু দেখিছাই কৃষ্ণৰাভাৰ সেই আছে গামোচা তেওঁক গিফ্ট দিয়ে বেগো আছে বেগ হয়তো টিপিটো ভূপেন হাজৰিকাৰ ব্যৱহাৰ কৰা সাজপাৰ এইবিলাক ব্যৱহাৰ কৰা সাজপাৰ খিনি চাবচোন মানে কি আৰু তেওঁ পিন্ধা কিন্তু ব্যৱহাৰ কৰা যি টুপি চাৰ্ট মনিষা হাজৰিকা ৱাইফে এইবিলাক ৰাখি থৈছিল আৰু কোন আছে আহক আৰু কোন আছে মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনাবিহীনতাৰ বিপৰীতে বহু প্ৰতিষ্ঠাৰ গান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে ভূপেনদাৰ পাৰ্কত বহুত আহিছা আহিছা ইমান ভাল লাগে ন আহিবা মই চব্জি বুলিলে আৰু শাক পাচলি চবেই ভাল পাওঁ ফ্ৰেছ বস্তুবিলাক চব ভাল পাওঁ মই বেয়া পোৱা সেনেকুৱা নাই ৰঙালাওৰ ঠাৰি সেইবিলাকো ভাল পাওঁ শাক লাই পালেং লফা যিমান ধৰণৰ আছে চব ভাল পাওঁ আনেও আমাৰ বহুত বাপেকে মানে কি মোৰ হাজবেণ্ডেও এইবিলাক বহুত ভাল পায় আৰু বিলাহী চব এইবিলাক বল আনেই তাৰমানে তথাপি আৰু তুমি যদি আনাৰ বস্তা আনিব নালাগে কেতিয়াবা আহিলে মই আৰু ধেমালি কৰিছো দিয়াচোন আহিলে কেতিয়াবা আনিবা এটা দুটা ইয়াত পাই গুৱাহাটীত চব পাই তোমালোকৰ সেইফালৰ তুমি ৰোৱা নিজাতেদি ৰোৱাটো এইটো বেলেগ হ'ব দিয়াচোন ৰঙালাওৰ হেৰি ঠাৰিটো বৰ ভাল লাগে মোৰ পাত মানে যেতিয়া নতুন নতুন ৰঙালাওৰ ঠাৰিবিলাক ওলাই ন সেই চব্জিৰ খাই বহুত ভাল লাগে একবাৰ কি হৈছে আমাৰ মায়ে চব্জি মানে কি আৰু শাক ঠাৰিটো কাটিলে আগটো কাটিলেতো অকমান দিগদাৰ ন লাগিব যেতিয়া ধৰে ৰঙালাও তেতিয়া ৰঙালাওত ঠাৰি দি মায়ে মোক কোবাইছিল মই শাক বহুত ভাল পাওঁ আৰু তেল ভতুৱা সেইবিলাক এই পথাৰত যাওঁ পথাৰত যাওঁ আৰু নিজে নিজে বুটলি আনো আজিকালি আৰু সেইবিলাক গ'ল এতিয়া মানে খালি ইউটিউবত আৰু ফেচবুকত বেঙেনা কৰিছা ন ভাল বেঙেনাও ভাল পায় আমাৰ মানে কি মোৰ হাজবেণ্ডে বেঙেনা বহুত ভাল পায় বেঙেনা আৰু বিলাহী কিন্তু নজৰ লাগি গৈছিল নেকি ভাল পাওঁতে পাওঁতে মানে তাৰ খাব নোৱাৰা হৈছিল আজি কেইবছৰ মান বেঙেনা আমাৰ ঘৰত সেনেকে খোৱা হোৱাই নাছিল এতিয়া খাম আৰু এই জোতা পেণ্ডাত বেঙেনা খালে খজুৱাই বুলি তাৰমানে ভৰিখন অপাৰেচন হৈছিলে কেইমাহ মান আগত কেইমাহ মানে 3 মাহ মান হ'ল আৰু মই অকলে বজাৰ কৰো অকলে তেওঁৰ গোটেইখিনি চাওঁ বাচ্ছা ছোৱালীজনী মানে কি আৰু নাৰ্ছিং হোমত আছিল গুৱাহাটীৰ জালুকবাৰীত তাতে ছোৱালীজনী ৰখে মই আৰু তাইয়ে আৰু মোৰ কোন আছে আৰু তোমালোকে আৰু আমাৰ চব সেইকাৰণে আৰু বন্ধু বিলাকৰ লগত ভাল লাগে আছে কিন্তু ডাঙৰ ফেমিলি কিন্তু হিংসা কৰে বুজিছা এই ডাঙৰ মাটি এখন আছে চাংচাৰিত ঘৰ বনাইছো কিন্তু
বহুত হাহাকাৰ মানে কি আৰু পুৰণা হেৰিটো জাগা দিয়া নাই। ইয়াৰ পিছত গুৱাহাটীতে থাকিলে ছোৱালী মেট্ৰিক পাছ কৰিল, এতিয়া লাগে তাতেও আৰু বনাই কিনে তলা চলা মাৰি থৈ দিছে। কালি যাই কিনে সেইকাৰণে এ মই পূজা মানে কি নিজে নিজে ধূপ চুপ জ্বলাইকে ঘৰতো লোৱাৰ দৰে হৈছে আৰু ধূপ আৰু মেচ থৈ আহিছে তাতে ঘৰৰ লগতে প্ৰথম লাহে লাহে কৰিম আৰু বহুত ধুনীয়া জেগা মিনমল এটা বনাই আছে চৰকাৰী পেন্দাৰ মূৰ্তি আহিলে কেতিয়াবা লৈ যাম বাৰু। মোৰ লগৰজনী ফোন কৰি আছে, এতিয়া মই বাই বাই দিম আৰু ওপৰত আহিলো, জোতা দেখালো, চেন্দেল দেখালো আৰু কি দেখাম, এতিয়া যাওঁ আৰু ন পিছত লগ কৰিম দিয়া। এতিয়া মই ফেচবুকটো কিছু সময়ৰ কাৰণে উৰাই দিম। উৰাই দিলে মানে মই ফটো চটো অকমান ল'বৰ কাৰণে দিগদাৰ ন, মানে ষ্টৰেজ বহুত বেছি হৈছে। মেডি कुणाल, हाय मेडी कुणाल, कैसे हो आप, कहाँ से हो? ऐड नहीं होता है, मतलब नेट स्लो है अभी। कमेंट कीजिएगा, खराब मत पाइएगा। बाय बाय, टेक केयर।